অসম সাৰ্বজনীন ছাত্ৰ সন্থাই আমি প্ৰায় এটা-ডেৰটামান বজাত ফোন পাইছোঁ চাংচৰ বাগানৰ পৰা আমাক ইয়াৰ পৰা ফোন কৰিছে এনেকৈ বাচ্চা এটা এনেকৈ হৈছে লগে লগে আমি মেডিকেল ষ্টাফলৈ ফোন কৰিছোঁ চাংচৰ বাগানৰ মেনেজাৰলৈ ফোন কৰিছোঁ তাৰপিছত আমি মেনেজাৰো গম নাপায় নোপোৱাৰ পিছত মেডিকেল অফিচাৰক ফোন কৰিছোঁ মেডিকেল অফিচাৰে লগে লগে কৈছে যে তেখেতলোকক আমি চিভিললৈ ৰেফাৰ কৰিছোঁ GMCলৈ তাৰপাছত প্ৰায় 4টামান বজাৰ ফোন কৰিছে যে ৰাইজ পূৰা ঘেৰাও থানাত তো সেই গতিকে আমি ইমানটো গম পাই লগে লগে আমি মেডিকেললৈ আহিলোঁ তেতিয়া পূৰা উত্তপ্ত পৰিস্থিতি হাম কাটিবৰ কাৰণে প্ৰশাসনক আমি অৱগত কৰিলোঁ প্ৰশাসন আহিলে আহি বস্তুটো বৰ্তমানলৈকে হাম কাটি এতিয়া আমাৰ দিচানগণ অনামিকা বৰা আৰু দুজনীমান নাৰ্ছ তেখেতলোকক পুলিচে কৰায়ত্ব কৰি তেখেতলোকক সদ্যহতে লৈ গৈছে আসলে ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে যি সময়ত আসলে ইয়াত এম্বুলেন্স প্ৰয়োজন আছিল সেই সময়ত আসলে প্ৰয়োজনীয় এম্বুলেন্স তেওঁলোকে পোৱা নাছিলে কিমান দূৰ সত্য এই কথা না এইটো অসত্য বুলিও নকওঁ যিহেতু দুটা এম্বুলেন্স আছে এটা গুৱাহাটীলৈ ৰেফাৰ হৈছে আৰু এটা আপোনাৰ GMCলৈ যায় সেই সময়তে লগে লগে GMCক যেতিয়া কণ্টেক্ট কৰিলে কণ্টেক্ট কৰাৰ লগে লগে এখন ভাড়া গাড়ী কৰি দিলে তো কিছু পলম হ'ব পাৰে 10-5 মিনিট পলম হোৱাৰ পাছতে এই বস্তুটো উত্তপ্ত পৰিস্থিতি হৈছে পূৰ্বে এনে ঘটনা সংঘটিত হৈছিলে নেকি না হোৱা তেনেকৈ যিগৰাকী আচলতে ঢুকালে আচলতে কণমানি সেই কণমানিগৰাকীৰ নাম আৰু তেওঁলোকৰ আচলতে পিতৃ মাতৃৰ নাম তেওঁলোকৰ আচলতে পিতৃ মাতৃৰ নাম বৰ্তমানলৈকে আমি সোধা নাই অৰূপ ভট্টৱাল দেউতাকৰ নাম আৰু মাকৰ নামটো এতিয়ালৈকে আমি গম পোৱা নাই আৰু ল'ৰাজনৰ নাম আপোনাৰ সঞ্জয় ঘাটৱাল বয়স 6 বছৰ হৈছে আচলতে যিটো ঘটনা সংঘটিত কিমান বজাত সংঘটিত হৈছিলে এইটো প্ৰায় 11:30